আজি আলোচনা কৰিম ক্ষয়িব বন বা করজন। এই ক্ষয়িব বন বা করজন আলোচনা কৰিম। করজন অসমীয়া যদি আমি কওঁ ক্ষয়িব বন। ক্ষয়িব বন আৰু এই ক্ষয়িব বন বা করজন মেটেলস বা ধাতুৰ ক্ষেত্ৰতে ঘটে। আমি মেটেলস বা ধাতু কোনবোৰ পাইছো? আমি আইৰন পাইছো, লো, তাম পাইছো, সিলভার পাইছো, এইবোৰ। এতিয়া ইয়াত চাও Fe আইৰন, নাম্বার 2 Cu কপাৰ, নাম্বার 3 Ag সিলভার। এইবোৰ মেটেলস আমি পাইছো। এইবোৰ মেটেলস কি হয়? করজন বা ক্ষয়িব বন হয়। ক্ষয়িব বনটো যে কোনো এটা মেটেলস বা ধাতুৰ পৃষ্ঠত বিভিন্ন পদাৰ্থৰ দ্বাৰা বা কাৰকৰ দ্বাৰা যেনে জলীয় বাষ্প, বায়ু, এচিডৰ দ্বাৰা কি হয়? আক্ৰান্ত হয় বা ক্ষয় হয়, আৰু এইটো কি বুলি কোৱা হয়? করজন বা ক্ষয়িব বন। গতিকে আমি যদি ৰাসায়নিক বিক্ৰিয়াত বা কেমিক্যাল ৰিয়েকশনত যদি আমি চাওঁ কি কেনে ধৰণৰ উৎপন্ন হয় আমি চাম। গতিকে প্ৰথমতে আইৰন লৈছো। আইৰন Fe, আইৰন কি হ'ব? যে এই আইৰনে পানীৰ লগত H2O প্লাস অক্সিজেন তো O3 প্লাস এখানে মুছে দিল XH2O। গতিকে এইটো কি হল? আইৰন অক্সাইড, যাক আমি কি বুলি কওঁ? আমি মামৰ বা রাস্ট বা রাস্টিং বুলি কওঁ। আমি রাস্ট কি পাইছিলো? যদি আমি সিলভার ক্ষেত্র চাও, আমি Ag সিলভার ক্ষেত্র চাও কি হব? নাম্বার 2 সিলভার। এই সিলভাৰৰ ক্ষেত্ৰত বা ৰূপৰ ক্ষেত্ৰত কি হব? এই হাইড্রোজেন সালফাইড কি হব? এই ৰূপৰ বা সিলভাৰৰ ওপৰত কি ক্ষয়িব বন ঘটাব, আৰু আমি কি যে পানী, তেতিয়া কি হব আমি ইয়াত চাম। গতিকে ইয়াত সিলভার সালফাইড, সিলভার Ag2, সিলভার সালফাইড, আৰু কি হব? আমি কি পাম? সিলভার সালফাইড আৰু পানী H2O। চাও কপাৰৰ ক্ষেত্ৰত বা তামৰ ক্ষেত্ৰত চাও কি ঘটে। এখানে মুছে দিল নাম্বার 3 কপার Cu। কপাৰৰ ক্ষেত্ৰত এই মেটেলছৰ ক্ষেত্ৰত আমি চাও কেনে ধৰণৰ করজন বা ক্ষয়িব বন ঘটে। কপাৰৰ লগত কি হব? যে H2O প্লাস কার্বন ডাই অক্সাইড প্লাস অক্সিজেন। গতিকে এই তিনিওটা এই কপাৰ অক্সাইডৰ ক্ষেত্ৰত ক্ষয়িব বন ঘটি কি হব? যে কপাৰ হাইড্রোক্সাইড প্লাস আমি কি পাম? কপার কার্বনেট, আৰু কপার কার্বনেট আমি আৰু কি কপার হাইড্রোক্সাইড আমি পাম। এই কপার হাইড্রোক্সাইডটো আমি কেনে ধৰণৰ পাম? আমি যে তাম বা কপাৰৰ ওপৰত কি হয়? সেউজীয়া চামনি পৰে। গতিকে এইটো কি হব? গ্ৰীন, সেউজীয়া চামনি ঘটিব। গতিকে এই মেটেলছৰ ক্ষেত্ৰত করজন ঘটে, আৰু এইটো এই ক্ষয়িব বন বা করজনৰ ৰোধ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে। কেমিক্যাল প্ৰসেস বা ৰাসায়নিক প্ৰক্ৰিয়া আছে, যেনেকুৱা ৰঙৰ প্ৰলেপ, তাৰপিছত জিংক লেপন বুলি কোৱা হয়, বা গেলভেনাইজেশন প্ৰক্ৰিয়া। এইবোৰ যে প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়? করজন বা ক্ষয়িব বন আমি কি কৰিব? ৰোধ কৰিব পাৰো। আৰু ক্ষয়িব বন বা করজনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যেনেকুৱা লোৰ গেট, মটৰ গাড়ী, যেবোৰ লোৰে নিৰ্মিত বস্তু মেক্সিমাম কি হয়? করজন বা ক্ষয়ী হয়। গতিকে এইবোৰ আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি কেমিক্যাল প্ৰসেসত কৰিব পাৰিম। যেনেকুৱা মেটেলছৰ ওপৰত বা ধাতুৰ ওপৰত যেনেকুৱা লোৰ
পৃষ্ঠৰ ওপৰত কি কৰা হয় ৰঙৰ প্ৰলেপ দিয়া হয় মেটেলছৰ লগত ৰিয়েকশ্যন হয় বা বিক্ৰিয়া ঘটি তেতিয়া কি ঘটে বিশেষকৈ মেটেলছ নন মেটেলছ এইবোৰ জানিব লাগিব আৰু নেক্সট ক্লাছত ৰেঞ্চিডিটি বা দুৰ্গন্ধি এইটো আলোচনা কৰিম এইটো আলোচনা কৰাৰ পিছত ফাৰ্ষ্ট চেপ্টাৰ ক্লাছ 10 সায়েন্সৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ সম্পূৰ্ণৰূপে ভিতৰৰ যিখিনি টপিক সেইখিনি হ'ব তাৰ পিছত আমি এক্সাৰসাইজ বা অনুশীলনত আমি যাম